চুপ মানে আইডিয়া কৰিব পৰা নাই। মোৰ দোকানৰ নাম হাছন ষ্ট'ৰ। হয়, মই যোৱা নিশা সন্ধিয়া দোকানত আহিছিলোঁ 7 বজাৰ পৰা। মই দোকানত আছিলোঁ 15-11 বজালৈকে। 11 বাজি 45 বা 40 মিনিট এনেকুৱালৈকে মই ইয়াত আছিলোঁ। তাৰপিছত মই দোকান বন্ধ কৰি ঘৰত গৈছিলোঁ। তাৰপিছত মই ৰাতিপুৱা দোকানত নাহোঁ সদায়, মানে 8টা-9টালৈকে আহোঁ। মই 8টা-9টালৈকে এনেকুৱা টাইমত আহি দোকানটো খোলাৰ লগে লগে মই দেখা পালোঁ পিছফালৰ ৱালটো ফুটা হৈ আছে। ফুটা থকাৰ লগে লগে মই বাওঁফালৰ যিখন দোকান আছে এই বাবুলক মই মাতিলোঁ। মাতাৰ পিছত ক'লে, ভাই চাওকচোন, মোৰ ইয়াতে মানে ডকাইতে যে চুৰি কৰিছে। পিছে আহি চালে, চোৱাৰ পিছত আৰু 2-1জনক বা দোকানী আশপাশে সকলোকে ক'লোঁ। কোৱাৰ পিছত সকলোৱে চাই আছে আৰু চুৰটোক সকলোৱে আমাৰ CCTVত ফুটেজ কৰিছে, ভাঙা চিঙা সকলোৱে প্ৰত্যক্ষ কৰিছে। কিন্তু এতিয়ালৈকে চুৰটো আমি ফটোত আনিব পৰা নাই, মানে চিনাক্ত হোৱা নাই। চিনাক্ত নোহোৱাৰ কাৰণে সকলোৰে পৰামৰ্শ লৈ দৈভমত এজাহাৰ দাখিল কৰিলোঁ। দাখিল কৰাৰ পিছত আমাৰ দৈভম আৰক্ষীয়ে আমাক অতি সোনকালে আমাৰ উলুবাৰী চকত মোৰ দোকানত আহি ইনভেষ্টিগেশ্যন কৰিলে। ইনভেষ্টিগেশ্যন কৰাৰ পিছত আমাক ভাল পৰামৰ্শ দি গ'লে যে তুমি চোৰৰ ভাল একেটা ফুটেজ তুমি এটা পেনড্ৰাইভত ৰাখি মোৰ লগত যোগাযোগ কৰিবা আৰু তোমাৰ চাইবাৰ ক্ৰাইমত আমি অতি সোনকালে তোমাৰ চুৰটো কৰায়ত্ব কৰি যাতে কৰিব পাৰোঁ, তাৰ কাৰণে দৈভম আৰক্ষীয়ে আমাৰ বহুত আশা দি গৈছে। থকা যিকেইটা চকত দোকান আছে এই দোকানীবিলাকত যাতে চোৰ নকৰে বা সাৱধানতা থাকে, সেইখিনি যাতে আমাৰ দৈভম আৰক্ষীৰ ফালৰ পৰা মানে আমাৰ সকলো দোকানলৈ এটা ভাল মেছেজ যাতে আহে, আমি সেইখিনি আশা কৰি আৰক্ষীলৈ বাট চাই আছোঁ। আৰক্ষী আমাক ভাল পদক্ষেপ দি থৈ গৈছে। হয়, চুৰিকাণ্ড হৈছে আমি পিছত গম পাইছোঁ। ইয়াত বহুত মানুহ গোট খাইছে। গোট খোৱাৰ পিছত আমি আহি চালোঁ, পিছফালে দিয়ে মানে পকা ৱাল ভাঙি ইফালেদি সোমাইছে। আমি ভিডিঅ' ফুটেজটোও চাইছোঁ, কিন্তু আমি ধৰিব পৰা নাই। চবেই চাইছে, চব ৰাইজে চাইছে, মানে চুৰটোক মানে আইডিয়া কৰিব পৰা নাই। এতিয়া নিউজৰ জৰিয়তে যিটো ভিডিঅ' ফুটেজ আছে, নিউজৰ জৰিয়তে বা সাংবাদিকৰ জৰিয়তে বস্তুটো যাতে ওলাব পৰা যায় বা ৰাইজৰ জৰিয়তেও যাতে ওলাব পৰা যায়, সেইটো আমি দীৰ্ঘ আশা কৰিছোঁ। বা দৈভম থানাৰ আৰক্ষী আহিছিল, সিহঁতেও আমাক আশ্বাস দিছে। যি চুৰিকাণ্ড হ'ল আপুনি কি ক'ব? নাই, মই প্ৰথমতে এনটাইম 24 নিউজক ধন্যবাদ জনাইছোঁ। কিয়নো চাওক, আমাৰ উলুবাৰী গাঁৱত যোৱা ৰাতি এটা মানে চুৰিকাণ্ড হয়। মোৰ লগৰ দোকান হাছেন আলী আমাৰ উলুবাৰী ৱাৰ্ডৰ এক্স মেম্বাৰো আছিল যোৱা বছৰ আমাৰ ৱাৰ্ডৰ মেম্বাৰো আছিল। চাওক, এনেকুৱা এটা কথা মানে এনেকুৱা বেয়া লাগিছে, ৱালটো ভাঙি চুৰি হৈছে। ৰাতিপুৱা মই দোকানত আহিছোঁ, মোৰ লগৰ দোকান, মই দোকানত দোকান খুলিছোঁ। খোলাৰ পিছত এওঁ আহিছে, মানে 8টা 8:30 মান আহিছে। আৰু পিছত চাওঁ মানে মানুহ দৌৰি আৰু ওচৰত আহি আছে, কি হৈছে পিছত চাওঁ দোকানটো খুলিছে। খোলাৰ পিছত চব পিছফালে ৱালটো ভাঙি আছে। তো কি কৰা যায় চাওঁ, পিছত আহি দৌৰি আহি চালোঁ। চোৱাৰ পিছত মানে ৱালটো ভাঙি গৈছে। ভাঙাৰ পিছত কেছত বোলে তাৰ পইচা আছিল 70-80 হাজাৰমান টকা আছিল। টকাখিনি নাই। কেনেকুৱা চাওক, চুৰজনীও কেনেকুৱা চাওক, পইচাখিনিয়ে মাথো লৈছে। মোবাইল ফোন আছিল, ফেন আছিল, যাৱতীয় মানে দোকানত কিন্তু বহুত বস্তু থাকে, এটা বস্তু লোৱা নাই, অনলি পইচাখিনি মানে লৈ গৈছে। তো এটা কথাই এইটোৱে কওঁ আপোনালোকৰ নিউজৰ জৰিয়তে, আমাৰ এইফালে আৰক্ষী দল আহিছিল, এটা ইনভেষ্টিগেশ্যন কৰি থৈ গ'ল। চাওঁ মানে এই আৰক্ষীৰ দ্বাৰা আমি এটা কথা মানে অনুভৱ কৰিছোঁ, যাতে আৰু নেক্সট টাইম উলুবাৰী নহয়, অল অসমত যাতে এনেকুৱা চুৰিকাণ্ড নহয়। এজনে দোকান কৰি খায়, দোকানী আৰু CSPও আছে, চিআৰ বহুত পইচা, এই পইচাখিনি ক'ৰ পৰা আনিব? তো এটা আপোনালোকৰ জৰিয়তে এটা অনুৰোধ জনাইছোঁ, যাতে যি চুৰি কৰিছে, হয়তোবা যদি মানে নিউজটো চাই যদি কিবা মানে আহি কয়, সেইটো আমি হেৰি কৰি দিম।
আৰু যদি নাচায় মানে ইয়াক কেনেকৈ মানে ওলাব পৰা যাব এইখিনি আমি অৱগত কৰাইছোঁ আৰু কিছু মানে এজাহাৰ দাখিল কৰা হৈছে আৰু আমাৰ যিখিনি ওচৰৰ মানে গাঁৱৰ মানুহ আছে গোটেইকেইটাই মানে জানে ৰাতিপুৱাৰ পৰা এইটো হেৰি হৈ আছে ফেচবুকত দিয়া গৈছে চবতে মানে হেৰি হৈছে তো মানে এটাই অনুৰোধ আপোনালোকে মানে এইখিনি ইনভেষ্টিগেশ্যন কৰাৰ পিছত যদি মানে চুৰটো ওলায় মানে ভাল লাগিব আৰু